আজি আমি আপোনালোকৰ ওচৰত অসম কোঅপাৰেটিভ এপেক্স বেংকৰ তিনিখনকৈ নটিফিকেশ্যন বিশ্লেষণ কৰিবলৈ লৈছোঁ। যিসকলে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণে এইটো এটা মটিভ হ'ব যে আমি প্ৰিপাৰেশ্যনটো আৰু বেছি আগবঢ়াই নিব পাৰোঁ। এতিয়া আমি লৈছোঁ যে 2024 যিখন নটিফিকেশ্যন হয়, লগতে এক্সাম ডেট আৰু চিলেকশ্যন কিমান দিনত হৈছিল ফাইনেল ৰিজাল্ট, লগতে 2022 চনৰ যি এপেক্স বেংকৰ 100টা এছিষ্টেণ্টৰ কাৰণে আহিছিল নটিফিকেশ্যন, সেই নটিফিকেশ্যনখন লৈছোঁ আৰু ইয়াৰ এক্সাম ডেট লৈছোঁ। লগতে ইয়াতে 2026 চনৰ যিখন নটিফিকেশ্যন হয় ইয়াৰ বাবে লৈছোঁ আৰু ইয়াতে এক্সপেক্ট আমাৰ এক্সাম ডেট এটা আছে যিটো মই আপোনালোকৰ আগত আলোচনা কৰিম। গতিকে ইয়াৰ পৰিপ্ৰেক্ষিতত এই সকলোখিনি কথা আপোনালোকে জানিব পাৰিব। আৰু এই নটিফিকেশ্যনবিলাক যে আমি ল'লোঁ ইয়াৰ দ্বাৰা এটা কথাই গম পালোঁ যে ফেব্ৰুৱাৰী আৰু মাৰ্চ আৰু জুনত ইয়াৰ যিবিলাক নটিফিকেশ্যন হয় প্ৰত্যেক বছৰে এপেক্স বেংকে নটিফিকেশ্যন ৰিলিজ কৰে। ঠিক আছে, ফেব্ৰুৱাৰী, মাৰ্চ আৰু জুনত। এতিয়া আমি যেনেধৰণে IBPS বা SBI PO এনেকুৱা ধৰণৰ যিবিলাক এক্সাম দেখোঁ তাতে কেলেণ্ডাৰ প্ৰকাশ কৰে। তাত যেনেকৈ এপ্ৰিল মাহত ৰিজাল্ট মুকলি কৰে বেংকত, চেণ্ট্ৰেল বেংকবিলাকত যেনেকৈ এপ্ৰিল মাহতে ৰিজাল্টবিলাক আহে, প্ৰত্যেক এপ্ৰিলতে আহে। ঠিক তেনেকৈ এপেক্স বেংকৰ ফেব্ৰুৱাৰী, মাৰ্চ, মে, জুন অৰ্থাৎ এই যি চাৰিটা আমি টাৰ্গেট ল'লোঁ মান্থ, এই চাৰিটা মান্থতে কি হয় প্ৰত্যেক বছৰে ৰিক্ৰুইটমেণ্ট মুকলি কৰে এপেক্স বেংকে। ইয়াৰ দ্বাৰা আমি যিখিনি নটিফিকেশ্যন চালোঁ, নটিফিকেশ্যনৰ টাইম পিৰিয়ডছটো ল'লোঁ, ফাইনেল চিলেকশ্যন কেতিয়া দিয়েগৈ সেইখিনিও আমি ল'লোঁ। গতিকে ইয়াতে বহুতখিনি কথা ডিছকাছ হ'ব, আপোনালোকে জানিব পাৰিব। যিহেতু 2024 যি ৰিক্ৰুইটমেণ্ট মুকলি কৰিছিলে 120টা এছিষ্টেণ্ট পষ্টৰ কাৰণে, ইয়াতে যদি চোৱা যায় বা নটিফিকেশ্যন এপ্লাই ডেটৰ কথা কৈছোঁ, এপ্লাই ডেট হয় এইটো আমি লাষ্ট ডেটৰ পৰা যদি হিচাপ কৰোঁ 29 তাৰিখ 1 মাহ 2024 বুলি ক'লে 13 তাৰিখ 2 মাহ 2024। গতিকে আমি এই লাষ্ট ডেটটোকে লৈছোঁ কাৰণ ফেব্ৰুৱাৰী মাহতে যিহেতু পৰিলেহি, ইয়াত দেখিছে 29 তাৰিখ মানেই এফালে 13 তাৰিখ 2 মাহ পৰিলে, গতিকে ফেব্ৰুৱাৰী বুলি আমি ধৰিলোঁ। এতিয়া এইখন নটিফিকেশ্যন আহিছিলে ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখে লাষ্ট ডেট আছিলে 2024 অহা নটিফিকেশ্যন, আৰু ফেব্ৰুৱাৰী 13 তাৰিখৰ পৰা লাষ্ট ডেট আছিলে 2024। এতিয়া ইয়াত যদি চোৱা যায় ইয়াৰ এক্সামটো কেতিয়া পাতিছিলে, জুন মাহত পাতিছিলে। জুন মাহৰ 23 তাৰিখে 2024 যি নটিফিকেশ্যন আহিছিলে তাৰ এক্সাম পাতিছিলে কেতিয়া, জুন মাহৰ 23 তাৰিখে 2024। এতিয়া ইয়াতে যদি চোৱা যায় এইটো এছিষ্টেণ্ট পদৰ কাৰণে আছিলে। ইয়াত এক্সাম ডেটটো জুন মাহৰ 23 তাৰিখে হৈছিল, এডমিট কাৰ্ড আহিছিলে জুন মাহৰ 15 তাৰিখ। টাইম পিৰিয়ডটো চাওক কিমান দিনৰ টাইম পিৰিয়ডত এডমিট কাৰ্ডটো দিছে, এক্সাম ডেট আৰু এডমিট কাৰ্ডৰ গেপটো, লগতে ইয়াৰ নটিফিকেশ্যন ওলোৱা গেপটো, আৰু লগতে ইয়াতে যদি চাই ৰিজাল্টটো আহিছিল আগষ্টত। এতিয়া আমি গম পালোঁ যে মই ক'লোৱে আপোনালোকক ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিলটো নাহে, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট এইখিনিৰ ভিতৰতে এক্সামবিলাক খুব হয়। এতিয়া আমাৰ যিটো 2022 চনত আহিছিলে নটিফিকেশ্যন, তাত যদি চোৱা যায় 100টা এছিষ্টেণ্ট পদৰ কাৰণে আহিছিলে। ইয়াৰ যিটো এপ্লিকেশ্যন লাষ্ট ডেট হয় সেইটো আছিলে 13 তাৰিখ 5 মাহ 2022। 2024 চনৰ যিখন আছিলে তাতো কিন্তু 29 তাৰিখটো ষ্টাৰ্টিং ডেট হিচাপে লৈছিলে, আৰু ইয়াতো 2022টোতো 29 তাৰিখ 4 মাহ 2022 হিচাপে লৈছে। আৰু এইটো আমি অৰ্থাৎ মে বুলি ধৰিব পাৰোঁ, অৰ্থাৎ 13 মে'ৰ পৰা লাষ্ট ডেট আছিলে। এতিয়া মে যদি হয় ইয়াৰ যিটো এক্সাম ডেট আছিলে এক্সামটো হৈছিলে জুন মাহৰ 26 তাৰিখে। ইয়াৰো টাইম পিৰিয়ড বহুত বেছি কম আছিলে, যিটো ইয়াৰ পৰা যদি এপ্লিকেশ্যন ষ্টাৰ্টৰ পৰা যদি চাই যিটো জুন মাহৰ 26লৈকে এপ্ৰিল, মে, জুন, অৰ্থাৎ ইয়াৰো টাইম পিৰিয়ডটো বহুত বেছি কম আছিলে ৰিটেন এক্সামৰ কাৰণে। আৰু ইয়াত টোটেল পষ্ট 100টা আছিলে বুলি গম পালোঁ আমি। যিটো 2026, এতিয়া 2026ত যদি চাওঁ আমি 150টা এছিষ্টেণ্ট পষ্টৰ কাৰণে আছে। এতিয়া ইয়াৰ যিটো আমি যদি চাওঁ ইয়াতে 19 তাৰিখ 4 মাহ 2026, এই যিটো 4 মাহ হয় 4 মাহৰ ভিতৰত যদি চোৱা যায় ইয়াৰ টাইম পিৰিয়ডটো কেতিয়া হৈছিলে, যিটো 2022 চনৰ এইটো চাওক 2022 চনৰ যিটো 4 মাহ আছিলে বা 5 মাহতে পৰিছিলে, গতিকে ইয়াৰ এক্সাম ডেটটো আছিলেগৈ যিটো জুন মাহত। আৰু ইয়াতে দেখিলে আপোনালোকে 5 মাহত ধৰিলে আমি জুন মাহত পাওঁ। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে মাহত আহিছিলে, জুন মাহত এক্সাম হৈছিলে। এতিয়া ইয়াত যদি চোৱা যায় ইয়াতো একেই, আপোনালোকে চাওক 19 তাৰিখ 4 মাহ 2026। ইয়াৰ আমাৰ এই এক্সামটো কেতিয়া হ'ব পাৰে, তেতিয়াহ'লে
জুন মাহত হোৱা বহুত বেছি পচিবল আছে। এইটোকে মই আপোনালোকক ক'ব বিচাৰিছোঁ। সকলোখিনি নটিফিকেশ্যন আমি চালোঁ, এই নটিফিকেশ্যনৰ টাইম পিৰিয়ড গেপছখিনি প্ৰায় চিমিলাৰ হয়। ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল টু মে'ত আহে নটিফিকেশ্যন, নহ'লে জুন মাহত এক্সাম হয়, আৰু আগষ্টত সকলোবিলাক কাম আজৰি হয়, ৰিটেন এক্সাম সকলোবিলাক ৰিজাল্ট দি পিনে। গতিকে জুন মাহৰ তেতিয়াহ'লে কিমান তাৰিখে হ'ব পাৰে এক্সামটো, কাৰণ মই আপোনালোকক সকলোখিনি কিয় দেখুৱাইছোঁ, ৰিয়েল যিটো হয় সেইখিনিয়ে দেখুৱাইছোঁ। কাৰণ আমি এইটো চেণ্ট্ৰেল বেংক বুলি ধৰা নাই, অসমৰে বেংক হয় যিহেতু আমি সকলোৱে জানো, কিন্তু চেণ্ট্ৰেল বেংকবিলাকতো এটা কেলেণ্ডাৰ থাকে। আমাৰ অসমত যিটো মানে ৰিক্ৰুইটমেণ্ট বডি হয় তাত কেলেণ্ডাৰ কেতিয়াও প্ৰকাশ নকৰে। অসমৰ যিকোনো এক্সামেই নহওক কিয় ক'তো কেলেণ্ডাৰ প্ৰকাশ নকৰে। কিন্তু ইয়াত কেলেণ্ডাৰ প্ৰকাশ কৰা নাই যদিও আমি যিটো নটিফিকেশ্যন হয় আগৰ 2022 চনৰ 2024 চনৰ ইয়াৰ যিটো চালোঁ টাইম পিৰিয়ড বা গেপ হয়, ইয়াৰ পৰা জানিব পাৰি যে ফেব্ৰুৱাৰী, মাৰ্চ, জুন এইবিলাক এনেধৰণে মানে জুলাই, আগষ্ট এনেকুৱাতে মানে এক্সামবিলাক হৈ পিনে একেবাৰে আগষ্টত ফাইনেল হয়গৈ। এই কথাটো গম পোৱা গৈছে। কিন্তু এতিয়া ইয়াত আমি চালোঁ যে তাৰিখটো জুন মাহৰ 21 তাৰিখে হোৱা কিমান পচিবল আছে, কাৰণ 21 জুনত যিহেতু ফাদাৰ্ছ ডে আৰু ইণ্টাৰনেশ্যনেল য়োগা ডে আছে। এই 28 জুনটোত কোনো ধৰণৰ ইভেণ্টছ নাই বা কোনো ধৰণৰ ডে নাই। গতিকে ইয়াত 28 জুনটো হোৱা বহুত বেছি পচিবল আছে এক্সামটো। গতিকে এই যিখিনি মই ইমান যে নটিফিকেশ্যন দেখুৱাই কিয় ক'লোঁ, কাৰণ আমাৰ প্ৰিপেৰেশ্যন লেভেলটো আমি এনেকুৱা ধৰণে নিব লাগিব যে এতিয়া এক্সামৰ যিবিলাক প্ৰিভিয়াছ পেপাৰ হয় বা কোনোবাই যদি এক্সামটো দিছেও তেওঁৰ পৰা আমি ইমানে ভালকৈ জানিব লাগিব যে এই এক্সামটোৰ পৰা কি কি আহে, লগতে ইয়াৰ নটিফিকেশ্যনৰ পৰা এক্সাম ডেটৰ পৰা আদি কৰি আমি ইমানে চাব লাগিব যে আমি পঢ়াৰ আগত আমাৰ ইয়াৰ যিটো ষ্ট্ৰেটেজি বা ইয়াৰ যিটো ফ'কাছ হয় বা ইয়াৰ যিটো চিনেৰিঅ' হয় সেইটো আমি নিজে ক্ৰিয়েট কৰি ল'ব লাগিব, আমি নিজে বনাই ল'ব লাগিব। কাৰণ আমাক এইখিনি কোনো সহায় নকৰে। মই আজি আপোনালোকক এইখিনি বনাই দিছোঁ কাৰণ আপুনি যদি মনত ভাবে যে হয় এই এক্সামটো হ'ব পাৰে, মই ইয়াৰ বাবে আৰু অলপ জোৰ দিব লাগিব, যদি মোৰ অলপ চিলেবাছ আধা হৈ আছে মই সেইখিনি কমপ্লিট কৰিব লাগিব। কাৰণ আমাৰ ইয়াত কোনো মটিভ নাই। আজি আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ ইউটিউব চেনেলত ষ্টাৰ্টিঙতো নিজৰ পেইড কোৰ্চ এনাউন্স কৰিব, লাষ্টতো নিজৰ পেইড কোৰ্চ এনাউন্স কৰিব। সেইটো হয়, নিজৰ বিজনেছ হয়, সেইটো নিজৰ কথা, কাৰণ সকলোৰে অধিকাৰ আছে। কিন্তু আমাৰ চেনেলত কেতিয়াও সেইবিলাক নাপায়। আপোনালোকে হয় ক'ৰবাৰ পৰা কেতিয়াবা স্পনচাৰ এটা আহিলে দিয়া হয় শেষত বা লাষ্টত গৈ পিনে। আমি এইটোৱে ফ'কাছ কৰোঁ যে যিসকলে জড়িত হৈ আছে তেওঁলোকে সঠিক যিবিলাক কথা হয় সেইখিনি জানিব পাৰে বা তাৰ পৰা কিবা উপকৃত হ'ব পাৰে। আৰু আমি সদায় ফ্ৰী কণ্টেণ্টৰ ওপৰতে বেছি আশা কৰোঁ আৰু বেলেগকো এইখিনি প্ৰদান কৰোঁ। গতিকে ইয়াৰ পৰা আপোনালোকে গম পালে যে 21 জুনত কেতিয়াও এক্সাম নহয়, ইভেণ্টছ আছে, ইণ্টাৰনেশ্যনেল য়োগা ডে আছে। এইখিনি আছিলে কথাখিনি, আপোনালোকে গম পালে নিশ্চিতৰূপে। এই নটিফিকেশ্যনৰ যিটো টাইম পিৰিয়ড হয় ইয়াৰ বিষয়ে আমি আজি আলোচনা কৰিলোঁ সকলোকে, কাৰণ আমি সকলোখিনি সঠিককৈ দেখুৱাব চেষ্টা কৰিলোঁ আৰু চেনেলটোৰ লগত জড়িত হৈ থাকিব সকলোখিনি কথা গম পাবৰ কাৰণে। ইমান আছিলে ইনফৰমেশ্যন। প্ৰিপেৰেশ্যনটো ভালকৈ আগবঢ়াই লৈ যাওক। আপুনি যদি কিবা ক'ব বিচাৰে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব, আৰু ভিডিঅ'টো নিশ্চিতৰূপে লাইক এটা কৰি থৈ যাব।